আচলতে বিটিআৰ চৰকাৰ কিমান উন্নয়ন কৰিছে বা কিমান ধৰণৰ যি আঁচনিসমূহ ঘোষণা কৰিছে সেই আঁচনিসমূহ আচলতে কিমান পৰিমাণে ৰূপায়ণ হৈছে সঠিকভাৱে সেয়া আজি এক বাস্তৱ ছবি আমি দেখুৱাম যে এগৰাকী আচলতে ৮০ৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি যে ব্যক্তিগৰাকী আপোনালোকে চাইছে ব্যক্তিগৰাকী কিন্তু এতিয়া চৰকাৰী কাৰ্যালয়সমূহৰ কিন্তু দুৱাৰে দুৱাৰে এতিয়া যাব লগা হৈছে এখন গাড়ীৰ কাৰণে আৰু এখন যি বৃদ্ধ পেঞ্চন আজিলৈকে পোৱা নাই আৰু এই ব্যক্তিগৰাকীক আমি প্ৰত্যক্ষ কৰিছোঁ যে চৰকাৰী যিখন আচলতে মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত যি আচলতে CDPO কাৰ্যালয় আছে CDPO কাৰ্যালয়ৰ পৰা কিন্তু তেওঁ এনেকৈ খোজকাঢ়িব নোৱাৰে কিন্তু তেওঁ এনেকৈ আচলতে আহি আছে আৰু দুৱাৰে দুৱাৰে ঘূৰিছে এখন গাড়ীৰ কাৰণে আমি ব্যক্তিগৰাকীৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আংকেল আপুনি আজি কিহৰ কাৰণে ইয়াত আহিছে বা আপোনাৰ ঘৰ ক'ত আপোনাৰ নাম কি আমার নাম আকাবর আলী ঘর কাঁঠালবাড়ি এই গাড়ির কারণেই এসে বাবুগুড়ি কইলাম আমার একটা গাড়ি দেওয়া লাগবে কয় কালকে তো আসুন নাই বলে কালকে আমার পাত্র পায়খানা ছিল আমি আশাহারি নাই তা আজকে আইসি তে কোথাও তাহলে কোকরাঝার যাওয়া লাগবো দিয়া কোকরাঝার শনিবারের দিন দিয়া কইলি একটা কার্ড দিব সবারই কইরা মানে আপোনাকে যাব কৈছোঁ কোকৰাঝাৰ হ্যাঁ আমাক যাওয়ার কইছে কোকরাঝার গেলি গিয়া কইলি গেলে কার্ড দিব কিমান দিনৰ পৰা এনেকৈ ঘূৰি আছে আপুনি এনে হইলে তো ৩-৪ মাস ৩-৪ মাহৰ পৰা মানে এনেকৈ ঘূৰি আছে হ্যাঁ ঘুরি আছি আপুনি বৃদ্ধ পেঞ্চন পাইছে না এতিয়ালৈকে পোৱা নাই একটা হয়নি জীবনেও না আপোনাৰ বয়স কিমান বয়স ৮০ পার হয়েছে ঘৰ ক'ত আছিলে ঘরে যে আসি এই যে কাঠলবাড়ি আচ্ছা চৰকাৰে যিসমূহ আঁচনি দিয়ে সেই আঁচনিসমূহ পাইছে না নাই আপুনি আসলে বিভিন্ন আঁচনি দিয়ে ঘৰ দিয়ে বৃদ্ধ ঘর পাইছি বাকী এতিয়া নাই বৃদ্ধ ঘর পাইছি ঘর উঠেছি বাড়িতে আপুনি খোজকাঢ়িব নোৱাৰে না এনেকৈ চলি থাকিব লগা হয় আমি একটু ঘরে ফিরে থাকি এখন আর দুনিয়ার কোনো খবর নাই আমার কষ্ট হয় কষ্ট কি ক'ব চৰকাৰলৈ কি ক'ব সরকারে এখন কি করবো এখন সরকারে মানে কি করবো আমি চৰকাৰক আপুনি কি অনুৰোধ জনাব জানাবো আমি এখন যে একটা গাড়ির জন্যে আমার আর কিছু লাগে না পেঞ্চনো পোৱা নাই পেনশন পাই নাই পেনশন পাইলেই ওরা আচলতে ক'ব লাগিব এটা কথা যে একেবাৰে সহজ সৰল ব্যক্তি আচলতে ইমান পেচ নাজানে কথাৰ আৰু চৰকাৰী কাৰ্যালয়ত কিন্তু বিগত ৩ মাহৰ পৰা এনেকৈ দুৱাৰে দুৱাৰে ঘূৰিছে এতিয়ালৈকে কোনো ধৰণৰ এটা ব্যৱস্থা কৰা নাই অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে এই ব্যক্তিগৰাকীক বৃদ্ধ ব্যক্তিগৰাকীক যিহে খোজকাঢ়িব নোৱাৰে সেই ব্যক্তিগৰাকীক কিন্তু ইয়াৰ পৰা কোকৰাঝাৰলৈ গৈ আচলতে এখন গাড়ীৰ বাবে আবেদন কৰিব দিছে এয়া এগৰাকী চৰকাৰী কৰ্মচাৰীৰ দায়িত্ব নেকি এয়া এগৰাকী চৰকাৰী কৰ্মচাৰী আচলতে উন্নয়নৰ নমুনা নেকি কিহৰ কাৰণে চৰকাৰে যি আঁচনিসমূহ ঘোষণা কৰিছে এই আঁচনিসমূহ পাইছে নেকি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে এটা লক্ষণীয় বিষয়টো হ'ব যে আচলতে এই বৃদ্ধগৰাকীক লৈ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ এই যিগৰাকী CDPO আছে বা যিগৰাকী বিষয়াসকল আছে এই সকল বিষয়ৰ চকুত পৰিব নে নাই বা ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া কিন্তু হ'ব লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ